মনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা সমোচাৰ ৰেচিপি লৈ আহিছোঁ, কিন্তু একেবাৰে সহজভাৱে বনোৱা সমোচা হয়। আৰু ইয়াৰ কাৰণে মই একাপ ময়দা লৈছোঁ, চালি লৈছোঁ ভালকৈ, আৰু অলপ নিমখ দিছোঁ আৰু আজৱাইন দিছোঁ। আৰু ইয়াত অলপ ৰিফাইন তেল দি পেলাই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ম। এটা ভাল ময়ন দিব, আৰু তেতিয়া মানে খুব ক্ৰিস্পি হ'ব। আৰু এইদৰে পূৰা ভালকৈ মিক্স কৰি ল'ব, যাতে গোটেই ময়দাৰ লগত তেলখিনি ভালকৈ মিলি যায়। আৰু লাষ্টত চাব মুঠি মাৰিলে যাতে এটা লাড্ডু ফৰ্ম হয় আৰু প্ৰেছ কৰিলে ভাঙি যায়গৈ। এই ধৰণে বনাই দিব। আৰু তাৰপিছত অলপ অলপকৈ পানী দিব, বেছি পানী নিদিব। অলপ মানে আমি ৰুটিৰ যি ধৰণে আটা কৰোঁ লগাওঁ সেই ধৰণে দিব, আৰু অলপ তেল লগাই পেলাই এইখিনি ভালকৈ মই 20 মিনিটৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। এতিয়া মই এটা বল লৈছোঁ, আৰু লৈ পেলাই এখন গ্ৰেটাৰ লৈ আৰু বইল আলু লৈ লৈছোঁ। আৰু এইখিনি মই ভালকৈ গ্ৰেট কৰি ল'ম। হাতেৰে মেছ কৰিলে অলপ গুটি গুটি থাকি যায়, সেইকাৰণে মই এইখিনি এই ধৰণে গ্ৰেট কৰি লৈছোঁ। এতিয়া মই চীজ লৈছোঁ, কাৰণ যিহেতু মই সমোচা বনাইছোঁ। সমোচাত এইটো অপশ্যনেল হয় বাৰু, কিন্তু ল'ৰা ছোৱালীয়ে আকৌ এই ধৰণে দিলে কিন্তু খুব ভাল পায়। আৰু সেইকাৰণে মই ভাবিলোঁ আজি চীজি সমোচা বনাওঁ। আৰু তাৰ কাৰণে মই এতিয়া চীজটো ভালকৈ কৰি লৈছোঁ। আৰু ইমান ভাল লাগে চীজ দি বনালেও কিন্তু তাৰ টেষ্টটো কিন্তু খুব বাঢ়ি যায়। মই কিন্তু বজাৰৰ সমোচাৰ দৰে বনোৱা নাই, মই ৰ'ল সমোচা বনাইছোঁ। আৰু এতিয়া মই চীজটো পূৰা ভালকৈ গ্ৰেট কৰি ল'লোঁ। ইয়াত মই অলপ পিঁয়াজ দিছোঁ, অলপ কেঁচা জলকীয়া দিছোঁ। যদি সৰু ল'ৰা ছোৱালী খায় তেতিয়াহ'লে কেঁচা জলকীয়া নিদিব। আৰু ইয়াত দিছোঁ নিমখ, আৰু অলপ আমচুৰ পাউডাৰ, জিৰা ধনিয়া পাউডাৰ, আৰু হালধি পাউডাৰ। এইখিনি দি পেলাই মই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ম। গোটেইখিনি ভালকৈ যাতে মিক্স কৰে, এই ধৰণে ভালকৈ মিক্স কৰি ল'ব। এতিয়া এইখিনি মিক্স কৰি পেলাই মই থৈ দিম। আৰু এতিয়া 20 মিনিট হৈ গ'ল, আৰু ময়দাখিনি এতিয়া খুব ভালকৈ মই ডোটো ভালকৈ মঠি ল'ম। আকৌ এবাৰ খুব ভালকৈ মঠি ল'ব। তেতিয়া আমাৰ ৰুটিটো যেতিয়া বনাম তেতিয়া সৰু হৈ নাহে, সেইকাৰণে খুব ভালকৈ মঠি ল'ব। এতিয়া মই দুটা ভাগ কৰি লৈছোঁ। ভাগ কৰি পেলাই এতিয়া মই এটা ৰুটি বেলি ল'ম। আৰু ৰুটিটো ইমান মোটা নহ'ব, অলপ পাতলে হ'ব লাগিব। পাতল হ'লে বেছি ভাল হ'ব, আৰু খাবলৈও খুব ভাল লাগিব, ক্ৰিস্পিও হ'ব। এতিয়া মই যিখিনি আলু থৈছিলোঁ সেই আলুখিনি মই ইয়াত ভালদৰে লগাই ল'ম। আৰু গধূলি চাহৰ লগত খাবলৈ এই ৰেচিপিটো অতি সোনকালে আৰু বনাব পাৰি। আৰু এটা কথা যে যদি এতিয়া খাবলৈ মন নাই তেতিয়াহ'লে এই ধৰণে গোল কৰি পেলাই আৰু কাটি কাটি আৰু ফ্ৰিজত থৈ দিব পাৰে। ফ্ৰিজত কোনো এটা বক্স এটাত ধুনীয়াকৈ তেল লগাই পেলাই আৰু থৈ দিব পাৰে। আৰু যেতিয়া খাবলৈ মন যায় তেতিয়া ভাজি কৰি ফ্ৰাই কৰি পেলাই খাব পাৰে। এতিয়া ৰোলটো এই ধৰণে পূৰা কৰি ল'লোঁ, আৰু এই ধৰণে অলপ কৰি ল'ব, তেতিয়া আৰু বন্ধ হৈ যাব, যিটো ছাইডটো আছে ভালকৈ লাগি যাব। এতিয়া মই কটাৰীৰে এইটো এটা শ্বেপৰে কাটি লৈছোঁ। আৰু মই একেবাৰে সহজভাৱে বনাইছোঁ, আপোনালোকে বনাই চাবচোন, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মই এই ধৰণে এইটো লৈ পেলাই আৰু এই ধৰণে প্ৰেছ কৰি দিম। এই ধৰণে প্ৰেছ কৰি দিছোঁ। আৰু এতিয়া এইখিনি মই এতিয়া থৈ দিম। এই ধৰণে গোটেইখিনি মই বনাই ল'ম। এইখিনি মই বনাই ল'লোঁ। গোটেইখিনি একেবাৰে আমাৰ বনোৱা হৈ গ'ল। আৰু ইয়াত মই লৈছোঁ ময়দা আৰু অলপ পানী। আৰু আপোনালোকে যদি ময়দা ল'ব নিবিচাৰে তেতিয়াহ'লে কণী এটা ভাঙি লৈ ল'ব। মই কণী দিয়া নাই, মই ময়দা বা কৰ্ণফ্ল'ৰ যিয়ে থাকে আপোনালোকে এটা দিব। তেতিয়া খুব ভাল হয়, ক্ৰিস্পি হয়, আৰু ভাল হয় আৰু খাবলৈ। আৰু নহ'লে হয়তো আলু কেতিয়াবা ওলাই যাবও পাৰে। আৰু এতিয়া তাত ডিপ কৰি পেলাই মই এতিয়া তেলত দি দিছোঁ। প্ৰথমতে তেলটো গৰম কৰি ল'ব, তাৰপিছত গেছটো অলপ কমাই দিব। আৰু দিয়াৰ পিছত কিন্তু মিডিয়ামেই থাকিব গেছটো। আৰু এতিয়া অলপ লুটিয়াই মেলি দিছোঁ। অলপ দেৰি হোৱাৰ পিছত লুটিয়াই মেলি দিছোঁ। আৰু এতিয়া এই ধৰণে অলপ লুটিয়াই দিব, অলপ অলপ পিছে পিছে লুটিয়াই দিব। চাব ইমান ধুনীয়া হয় ৰেচিপিটো। ল'ৰা ছোৱালীয়েও খায়, বা আলহী অহাৰ যদি খবৰ পায় আলহী আহিব তেতিয়াহ'লে ফ্ৰিজত এইদৰে বনাই পেলাই থৈ দিব। আলহী অহাৰ লগে লগে ফ্ৰাই কৰি পেলাই দিব পাৰিব। খুব ধুনীয়া হয়, টেষ্টি হয় ৰেচিপিটো। আৰু যদি আপোনালোকৰ বেছি তেলত ফ্ৰাই কৰিবলৈ মন নাই তেতিয়াহ'লে আপোনালোকৰ এয়াৰ ফ্ৰাই থাকিলেও এয়াৰ ফ্ৰাইত ফ্ৰাই কৰিব পাৰে। আৰু নহ'লে টাৱাত অলপ তেল দি পেলাই ফ্ৰাই কৰিব পাৰে। এতিয়া মই টমেট' কেচাপৰ লগত
ছাৰ্ভ কৰিছোঁ। আপোনালোকে চাটনিৰ লগত বা যিকোনো হেৰিৰ লগত ছাৰ্ভ কৰিব পাৰে। কেনেকুৱা পাইছে কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।